করি হে বিধাতা দিয়া মুখ বৃদ্ধির আশ্রয়। তথাস্তু। আমার তৃতীয় পুত্র বলি তোমাকে হরবচনে গরিব পদ্মা তুমি সর্বদা কার্তিক আৰু আমার দ্বারা রক্ষিত হয়ে থাকিবা। ধর্মপিতা ধর্মপিতা ওই তোমাকে হস্র বুঝরে হকতি যিহেতুকে তোমার পরে হলময় আছি তেলকর অজেয় বীর বানাকর
মিলন এই খবৰ কোন তেওঁ মোৰ সতে সম্পৰ্ক হৈছিল কোন তুমি দেৱতা নে মানৱ কোন তুমি দেৱী নে মানৱী গন্ধৰ্ব নে কিন্নৰ ডাকিনী নে যোগিনী কোন তুমি চিলাকেনি আৰু গুষ্টি চলাকেনি তুমি দিয়াই নোখোৱা তুমি মোৰ হৃদয় স্তৰী প্ৰেমৰ পুতলি অৰ্গলা তোমাৰ প্ৰাণৰ প্ৰতীক নিজে বিচাৰি উলিয়াবা ইয়াৰ বাহিৰে অন্য উপায় নাই তুমি খতে কপে থাকা মই অংকনৰ প্ৰস্তুতি চলাম নকৰিবা দ্বাৰকাপতি ভগৱান পৰিণ কৰাৰ সুযোগ্য সন্তান নাম কি নাজানো পাহৰিলো এৰি দিলে নাম কিয় পৰিণ কৰাৰ সুযোগ্য পুত্ৰ নাম কি সখী নাম কিয় রূপ গুণ
গৌৰৱ কুলশীল মন আৰু সখী বুদ্ধিৰ বল কৌশলত এওঁৰ সমকক্ষ ত্ৰিভুৱনতে নাই সখী চিত্ৰলেখা কোৱা মায়াবিনী এই কাৰ্য তোমাৰ নহয় আধ্যাত্মিক সেই মোৰ প্ৰাণৰ সখী প্ৰাণৰ পতিৰ লগত মিলন কৰি এই দুখিতা দেখা ৰক্ষা কৰা সখী ভীষণ সমস্যা এহাতে অনিৰুদ্ধ কুমাৰ কৰম আনহাতে তোমাৰ অমীয় অনুৰোধ লংঘন মই সাধনা সিদ্ধি হ'লে মৰণলৈ ভয় নকৰোঁ কামনাৰ মাতপাশত আবদ্ধ আজি মোৰ হৃদয় জৰ্জৰিত কলৈ গ'লে বিচাৰি পাম মোৰ মায়াময় সপোন কি অনুপম প্ৰেম নিবেদন মোৰ তৃপ্ত বাসনাক আধৰুৱা কৰি মোক এনেদৰে মোৰ চিট হৰণ কৰিছিলা নহয় এতিয়া মই তোমাৰ চিট হৰণ কৰো কুমাৰ কামৰূপৰ বয় পানৰ জৰি উষা দেৱীৰ সহচাৰিণী মই উষা ইয়াকে নগ'লে আৰু কিয় নহ'ব কুমাৰ নাযামনে মই যাম কেনেকুৱা সখী পিছে মই অত দূৰ বা আৰু তুমি বা আহিলা কি ৰূপে কোনো সুকীয়া বাসন পাখি লগা পৰীৰ যাৰ বলেৰে পাখি লগা পৰি পাখি লগা পৰীৰ বিদ্যাৰ বলেৰে উৰি আহি মই এই আৰু দেৱৰ ঋষি দিয়া সৰলকী বিদ্যাৰ বলেৰে সৰলকী বিদ্যা হয় তোমাৰ ভ্ৰমৰৰ ৰূপ লৈ প্ৰৱেশিলে তোমাৰ এই দুৰ্ভেদ্য অন্তঃপুৰতে জনৈ জনীয়া মোক চিন্তা আৰু নকৰো মই সেইবাবে ৰাতি নগ'লে আৰু যোৱা নহ'ব তোমাৰ ৰাতি বহু বেছি কৰিছে বলা চিত্ৰলেখা বিলম্ব Bori
দ্বাৰকাবাসীৰ আজি নিদ্ৰা নহবই বাকী। কাৰণ কোমৰ হৰৰ সুৰক্ষিত দ্বাৰকা নগরে লক্ষ লক্ষ বীর সহস্র প্রহরীর চকুর ধরিতে দ্বারকাবাসীর নয়নের মণি অনিরুদ্ধ আজি নির্মাত্র দ্বারকাবাসীর মাজত হাহাকাৰ বিৰাজ কৰে। কিন্তু কেনেকৈ হল কোমল হৰ প্ৰতিটো কাৰ্যৰ বাবে এটা কাৰণৰ প্ৰয়োজন। বোধ কৰোঁ অনিৰুদ্ধৰ নিৰুদ্দিষ্ট এক নিমিত্ত মাত্ৰ, হয়তো এক মহান কাৰ্যৰ কাৰণ। যাওঁ দ্বাৰকাবাসীৰ মাজত কুমাৰ অনিৰুদ্ধৰ সম্ভেদৰ ব্যৱস্থা কৰোঁ। তুমি এই স্থানত কি কৰিছা? তোমাৰ দায়িত্ব আছিল অগ্নিগড়ৰ ভিতৰত থাকি উষা দেৱী বিফল হ'ব পাৰে, তুমি নাজানা? ক্ষমা কৰিব সেনাপতি দেউতা, কৰ্তব্যৰ কাৰবাটোত পৰিহে মই এই স্থান পালোহি। একেবাৰে মোৰ দেহাত সৰহ পৰক। ভয়ত কিয় বিকট হৈছা শুনিবাই? ব্যক্ত কৰা মনৰ কথা। সেনাপতি দেউতা, কেনেকৈ বেকত কৰো? মোৰ জিভা একেবাৰে লৰচৰ কৰিব পৰাই নাই। সেনাপতি দেউতা, আপুনি আমাৰ উঠাই দেৱে বন্ধৰ্ব ভক্ত কথাৰে চিত্ৰলেখাৰ লগত দুইজনীয়ে অচিন যুৱক এজনৰ লগত বিবাহ কৰিলে। উষা দেৱীৰ তাৰে গত প্ৰৱেশ কৰিলে কোনো অচিন যুৱকে? এয়া মহাৰাজৰ বিপক্ষে ষড়যন্ত্ৰ। কি যে ভাগ্য মোৰ, আজি মই ইচ্ছামতে স্বৰ্গ মৰ্ত্য আৰু মৰ্ত্যকে পাতালত পৰিণত কৰিব পাৰোঁ। গন্ধৰ্ব কিন্নৰ মোৰে আজি অপাৰ আনন্দ। মন্দিবৰ ৰাজভৱনৰ চূড়াৰ পৰা ময়ূৰধ্বজ উপতিত হল। ৰাজভৱনৰ চূড়াৰ পৰা ময়ূৰধ্বজ উপতিত হল। হয় মিলিল মোৰ আগন্তুক ৰণ আকাংক্ষাৰ কৃষ্ণ দূৰ হব মোৰ। আৰু আছে অগ্নিগড়ৰ মাজত উষা দেৱীৰ কাৰিঙত কোনো অচিন যুৱকে প্ৰৱেশ কৰিছে। আৰু সেই অচিন যুৱকৰ লগত উষা দেৱীয়ে
গন্ধর্ব পথারে বিবাহ পাশত আবদ্ধ হৈছিল। গন্ধর্বতী পথে বিবাহ আজি দিয়া মোৰ হাস্যকৈ কোন নৰক্ষণ বাতুল হৈ কমে সেই কন্যাপুৰক আগতে জীৱিত আপোনাৰে সেনাপতি চৰে ইয় স্বয়ং যাব লাগিছে যুদ্ধক্ষেত্ৰলৈ আদেশ কৰি পৃথ্বীৰাজ মুহূৰ্ততে বন্দী কৰি লৈ চিন্তা কৰে আপোনাৰ নাই প্ৰয়োজন। সম্প্ৰতি কন্যাপুৰত স্বচ্ছ বৃত্তিৰে প্ৰৱেশ কৰা সেই দৌৰমতী বালকক জীৱন্তে বন্দী প্ৰিয়া, দিন যেন উৰি যায় চকুৰ পৰা সঁচাকৈ প্ৰিয়া, সুখৰ দিন এনেকৈ লুকায়, দুখৰ দিনহে নাযায় নোপোৱায়। প্ৰিয়তম প্ৰিয়া, ময়ো সোমৰিছোঁ কেইদিনমান আগতে মোৰ মনত দিন ৰাতি নাযায় নোপোৱাই যেন লাগিছে। সখী চিত্ৰলেখা আপোনাক সুধিছে উৰি চোৱাৰ পাছত আপোনাৰ সৈতে ঘূৰি আহি নোপোৱা পৰ্যন্ত সেই এদিন এৰাতি মোৰ মনত একো একোটা যোগ যেন লাগিছিল। লাগিবই কথা প্ৰিয়া, মোৰ সেই এৰাতিৰ বাট আহোঁতেই ছমাহৰ বাট যেন লাগিছিল। আহি থাকো মানে আকাশী বাট দীঘল হৈহে গৈ আছিল প্ৰিয়া। পাখণ্ড ওলায় হৰিণে উটকমৈ ৰাজ সমীপলৈ কিয় তুমি অনাধিকাৰ পালন ৰাজজ্ঞ পালনৰ বাবে ক'ত সেই নৰাক্ষণ মূৰ্খ ওলায় নৰাক্ষম, কম নৰাক্ষম, তই নৰাক্ষণ নৰাক্ষম তুমি। এই মূৰ্খ এই, ইচ্ছা হলে এতিক্ষণে পঠাব পাৰো তোমাক মই সম্পূৰ্ণ যুদ্ধ নকৰি পলাও। প্ৰিয়া, প্ৰিয়া, মোৰ শৰীৰত ভোকতে অৱস্থা ঘাই নেদেৰে ৰাগলি দেখা বীৰ কন্যা তুমি, বীৰ ছায়া তুমি, কিয় হোৱা হকাতৰা ৰণ ৰক্ত দেখি অল্প শৰীৰতে মোৰ হাতে চাই থাকো প্ৰিয়া, ভাগিলে মই নহয় প্ৰিয়া, তুমি ভুল বুজিছা প্ৰিয়া, তুমি নহয় প্ৰকৃতপক্ষে মইহে ইয়াৰ মূল কাৰণ। প্ৰিয়া, আৰু মোৰ জন্মই হৈছে ইয়াৰ প্ৰকৃত কাৰণ। এই দেহ কিমান কঠিন, স্বামী মনত হ'ব নোৱাৰে আৰু মই ঈশ্বৰ ইয়াক নবধিলে নহ'ব কোনো দুখিত নকৰিব মোৰ এই স্বামী লাভ দেৱী দত্ত দেৱী দত্ত পিতা এই গুপ্তৰ প্ৰণয়ৰ ফল নহয় মই তেওঁৰ সৈতে গন্ধৰ্ব পথাৰে মিথিমত বিবাহিতা ইয়ে শুভ কাৰ্য পিতা এতিয়াও আপোনাৰ কন্যাক সফলন কৰি পুণ্য লাভৰ বাট মুকলি কৰক দুহে উপকাৰ্য আগে ভিত্তিকুলৰ মান বাচ্চনা পিতা যাদৱ হয় পিতা যাদৱ কি এটা ভগৱান
দ্বিতীয় মাই দ্বিতীয় দে সে পানাকুল দেয়া তুমি এই দেখি সর্বেশ্বর তুমি এই দেখি মোর হরা পদার্থ মোর গচ্ছিত বলর রণ তৃষ্ণা নিবারণর কল্পিত শ্রদ্ধা দুর্ভাগ্য দুর্ভাগ্য গ্রহণ করি ওর কি রণ তৃষ্ণা দূর হব মাত্র ডিম্ভান্তি হরার প্রভাবত খন্তেক নেত্রাগ্রস্ত দেহ জ্ঞান পার হলে
পুনৰ চেতনা ঘূৰাই পাব। তোমার অপার করুণা প্রভু, অনন্ত লীলা, অনন্ত লীলা প্রভু। হর হর মহাদেব, 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 ধর্মপিতা, ধর্মপিতা, ধর্মপিতা। সিংহন্তি নিদ্রা অশ্রময় ভগবতী ভগবতী কৃষ্ণ 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 হরিণে হংসকে সৃষ্টি গরু রক্ষণায় গরু পরিচ্ছন্নায় অবধানী কৃষ্ণ। এই কবির বদল শান্ত হোক প্রভু, দুই আত্মাময় উপলব্ধি করুক প্রভু। প্রভু শান্ত হোক প্রভু, শান্ত হোক। এমনকি এমনকি সদাই ব্যাখ্যাত করত কিয় সৃষ্টি স্থিতি চাই মূল লক্ষ্য। ধর্ম মোর ধর্ম আনন্দ সময় ধর্ম আচরণ। হে অভয় আত্মালিক বিম্ব যুগল, দুই আত্মাময় উপলব্ধি করুক প্রভু। প্রভু এই আদি অন্তবিহীন অক্ষয় অব্যয় প্রভু। প্রভু হরিহরাত্মক রূপে হরিহরাত্মক রূপ দুই হৃদয়তে বিরাজমান হইয়াছে প্রভু। প্রভু ব্রহ্মা বিষ্ণু অহংকার মূলত তিনিও এক প্রভু, মূলত তিনিও এক। উপস্থিত ক্ষেত্ৰত ব্রহ্মা আদৰি হৰিক হৰৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰি প্ৰভু। হে মই হৰিক প্ৰণাম জনাই, হৰক প্ৰণাম জনাই কৰো নিবেদন। শিব বিষ্ণু রূপা বিষ্ণুৱে শিৱ ৰূপীৰে অনাদি জগদীশ্বৰ নমো হৰি হৰাত্মনে নমো হৰি হৰাত্মনে নমো হৰি হৰাত্মনে। তোমার স্থান মোর শরণত নয়। ক্ষমা প্রভু, ক্ষমা করা হে অধম প্রভু। ঠাকুর তোমার সহস্র বাহু ছেদন কৰি দেখা দেখা হরব তুমি সজা শ্রীমন্ত কর হরি ভক্তর সারে নকল্পত তাহান্ত বিনাই নাই 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 আমার ভকতবৃন্দৰ হৈ নাহকটীয়া বাকীৰ হৈ আমি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ। জ্ঞানী বজাৰ ৰাজহুৱা নামঘৰৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ।